ৰঙিয়াৰ এটি ইছলাম ধৰ্মী পৰিয়াল। ইছলাম ধৰ্মী হোৱাৰ পিছতো বছৰ বছৰ ধৰি পৰিয়ালটোৱে নিজ ঘৰতে উদযাপন কৰি আহিছে শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা। হয়, আমি ক'বলৈ গৈছোঁ ৰঙিয়া মিল ৰোড স্থিত বিশিষ্ট ব্যৱসায়ী ৰাজীৱ খানৰ পৰিয়ালটোৰ কথা। প্ৰতি বছৰে ব্যৱসায়ী ৰাজীৱ খানে ওচৰৰে বেংগলী সম্প্ৰদায়ৰ লোকসকলৰ সহযোগত তেওঁ সম্পূৰ্ণ নিজা খৰচেৰে নিজ ঘৰতে উদযাপন কৰি আহিছে শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা। সম্পূৰ্ণ ভাতৃত্ববোধ তথা ধৰ্মীয় ৰীতি নীতিৰে পৰম্পৰাগতভাৱে চলি আহিছে এই পূজাভাগ, যাৰ বাবে ৰঙিয়াবাসীৰ দৃষ্টি আকৰ্ষণ কৰিছে এই বিশেষ পূজাখনে। যিটো সময়ত ধৰ্মক লৈ বিভিন্ন সময়ত বিভিন্নজনে ৰাজনীতি কৰি আহিছে, সেই সময়তে ৰঙিয়াৰ বিশিষ্ট ব্যৱসায়ী ৰাজীৱ খানে দাঙি ধৰিছে সম্প্ৰীতিৰ এক উৎকৃষ্ট নিদৰ্শন। সকলোৱে জ্ঞাত যে প্ৰত্যেক বেলিৰ দৰে এইবেলিও আমাৰ ৰাজীৱ খানৰ ঘৰত বিশ্বকৰ্মা পূজাৰ আয়োজন কৰা হৈছে। গতিকে ইয়াতে প্ৰত্যেক বছৰে আমি বিশ্বকৰ্মা পূজা আয়োজন কৰোঁ। আপোনালোকে দেখিছে উলহ মালহেৰে পালন কৰা হয় আৰু ইয়াতে কোনো ধৰ্মাৱলম্বী লোকৰ হেৰি নাই যে এক ধৰ্মৰ মানুহে পূজা কৰিছে, সেইটো নহয়। আমি সকলোৱে আমাৰ গাঁৱত যিমান মানুহ আছে আমি সকলো একত্ৰিত হৈ এখন পূজা আমি অনুষ্ঠিত কৰোঁ আৰু সকলো ধৰ্মৰ লোকে ইয়াতে সহযোগ কৰে। আৰু বিশেষকৈ ভাল লাগে যে আমি দেখা পাইছোঁ যে বহুত জেগাত বহুত ধৰণৰ বহুত কিবাকিবি আমি দেখা পাওঁ যে এই ধৰ্মৰ মাজত এই ধৰ্মৰ লগত এটা বিভেদ সৃষ্টি কৰা কিবাকিবি, সেই তাৰ মাজত সেই প্ৰতিকূল বতৰৰ মাজতো যাতে আমাৰ ৰাজীৱ খানে যিটো চেষ্টা কৰিছে প্ৰত্যেক বছৰে যাতে সকলোৱে একেলগে থকাৰ কাৰণে যিটো প্ৰয়াস, মনোমালিন্য নোহোৱাকৈ যাতে সকলোৱে মিলিজুলি চলিব পাৰে, ভাতৃত্ববোধৰ এটা এনাজৰী তেওঁ দাঙি ধৰিছে। সেইকাৰণে তেখেতক আমি বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এইবুলি আমি বহুত উলহ মালহেৰে আমি এই পূজাডোখৰ পালন কৰিবলৈ ওলাইছোঁ আৰু সকলোকে ৰাইজৰে উপস্থিতি আমি কামনা কৰিলোঁ। আৰু কাৰ্যসূচীও আছে বহুত। গধূলি আমাৰ নাম হ'ব, তাৰপিছত আৰতি হ'ব, প্ৰসাদ বিতৰণ হ'ব। গতিকে এতিয়া পূজা হৈ গ'ল, গতিকে আৰু সকলোকে আমি উপস্থিতি ইয়াতে কামনা কৰিছোঁ। কাটি দিব ৰাইজলৈ আজিৰ এই বিশ্বকৰ্মা পূজাৰ শুভকামনা জ্ঞাপন কৰিছোঁ। আমাৰ ৰঙিয়া, বিশেষকৈ ৰঙিয়া অঞ্চলত ৰাজীৱ খান ডাঙৰীয়াই এনেধৰণে বিশ্বকৰ্মা পূজা স্থাপন কৰে। সকলোতকৈ ডাঙৰ পূজা আমাৰ ৰাজীৱ খান ডাঙৰীয়াই ইয়াতে উদযাপন কৰে আৰু সমূহ মুছলিম হিন্দু ভাইসকলে সকলোৱে একত্ৰিত হয় বিশ্বকৰ্মা পূজা সকলোৱে অংশগ্ৰহণ কৰে আৰু পূজা অঞ্চললৈ লয়। আৰু বিশেষ কৰি খানাৰ ক্ষেত্ৰতো ধুনীয়া ধৰণৰ খানা তেখেতে নিজাববীয়াকৈ সমূহ ৰাইজক খুৱায়। এইখিনিয়ে মোৰ ক'বলগীয়া। ৰঙিয়াৰ পৰা হেমেন কলিতা ৰিপৰ্ট, ডেম'ক্ৰেটিক আছাম।